নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছোঁ মে মাহৰ বাবে বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিৰ ফল। এই মাহত আপুনি বহু পৰিমাণে অনুকূল ফল লাভ কৰিব পাৰে। অলপ কষ্ট কৰিলে আপুনি উন্নত ফলো লাভ কৰিবলৈ সক্ষম হ'ব। মাহৰ প্ৰথম অংশত সূৰ্যৰ ট্ৰেনজিট আপোনাৰ বাবে অনুকূল হ'ব যদিও দ্বিতীয় অংশত দুৰ্বল হৈ থাকিব পাৰে। মংগলৰ ট্ৰেনজিটে আপোনাক মধ্যমীয়া ফল দিব পাৰে। বুধৰ ট্ৰেনজিটে আপোনাৰ বাবে মাহটোৰ বেছিভাগ সময় অনুকূল ফল দিব। বৃহস্পতিৰ ট্ৰেনজিটে মাহৰ প্ৰথমাৰ্ধত অনুকূল ফল দিব পাৰে আৰু মাহৰ দ্বিতীয়াৰ্ধত দুৰ্বল ফল দিব পাৰে। শুক্ৰৰ ট্ৰেনজিটে এই মাহত আপোনাৰ বাবে সম্পূৰ্ণ অনুকূল ফল দিব। শনিৰ ট্ৰেনজিটে এই মাহত কিছু দুৰ্বল ফল দিব পাৰে। কেৰিয়াৰ ঘৰৰ অধিপতি এই মাহৰ আৰম্ভণিতে উচ্চ অৱস্থাত ষষ্ঠ স্থানত থাকিব, যিয়ে কৰ্মক্ষেত্ৰত যথেষ্ট অগ্ৰগতি দিয়াত সহায় কৰিব পাৰে। কিন্তু মাহৰ দ্বিতীয়াৰ্ধত সূৰ্যৰ ট্ৰেনজিট সপ্তম স্থানত হ'ব, যিটো অনুকূল পৰিস্থিতি বুলি গণ্য কৰা নহয়। এনে পৰিস্থিতিত এই মাহত আপুনি কৰ্ম সম্পৰ্কীয় বিষয়ত কিছু উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ মাহৰ প্ৰথম অংশত আপুনি বহুত ভাল ফল পাব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে এই মাহত সাধাৰণতে অনুকূল ফল পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ 7 মে'ৰ পৰা 15 মে'ৰ মাজৰ অংশত অৰ্থাৎ গোটেই সপ্তাহটোত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা যথেষ্ট ফলপ্ৰসূ হ'ব পাৰে। গতিকে এই সময়ছোৱাত ব্যৱসায়িক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে বুদ্ধিমানৰ কাম হ'ব। আনহাতে চাকৰি কৰা লোকসকলে মাহৰ প্ৰথম অংশত অতি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত পদোন্নতি আদিৰ সম্ভাৱনাৰ নতুন উচ্চতা লাভ কৰিব পাৰে। এই সময়ত কৰা কামে আপোনাৰ ভৱিষ্যতত বহুতখিনি লাভ দিব। যদি আমি মে' মাহৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ কথা কওঁ, তেন্তে মাহটোৰ প্ৰথম অংশত আপোনাৰ পঞ্চম ঘৰৰ অধিপতি বৃহস্পতিৰ অৱস্থান যথেষ্ট ভাল। প্ৰেমৰ গ্ৰহ শুক্ৰ আপোনাৰ পঞ্চম স্থানত উপস্থিত থাকিব। এই দুটা চৰ্ত যথেষ্ট অনুকূল বুলি বিবেচিত হ'ব। কিন্তু পঞ্চম স্থানত শনিৰ প্ৰভাৱ কিছু থাকে, গতিকে এইটো খুব শুভ বুলি গণ্য কৰা নহয়। একে সময়তে মাহটোৰ প্ৰথম অংশত ৰাহু কেতুৰ প্ৰভাৱো ভাল নহয় যদিও দুটা গুৰুত্বপূৰ্ণ গ্ৰহৰ অৱস্থানে আপোনাৰ প্ৰেম জীৱনত ভাল সামঞ্জস্যৰ ইংগিত দিছে। বিশেষকৈ মাহটোৰ প্ৰথম খণ্ডত যথেষ্ট ভাল অনুকূল ফল লাভ কৰিব। মাহটোৰ দ্বিতীয়াৰ্ধত তুলনামূলকভাৱে দুৰ্বল ফল লাভ কৰিব পাৰে। সেই সময়ছোৱাত সম্পৰ্কত শিষ্টাচাৰ মানি চলাটো প্ৰয়োজনীয় হ'ব। বিবাহ ইত্যাদি সম্পৰ্কীয় বিষয়বোৰত আগুৱাই নিয়াবৰ বাবে মাহটোৰ প্ৰথম অংশ অনুকূল বুলি বিবেচিত হ'ব। বিবাহিতসকলে এই মাহত মিশ্ৰিত ফল লাভ কৰিব। মাহৰ দ্বিতীয়াৰ্ধত বৃহস্পতিৰ অৱস্থা দুৰ্বল হৈ পৰিব। একে সময়তে সূৰ্যৰ ট্ৰেনজিটো সপ্তম স্থানত থাকিব আৰু শনিৰ দিশো সপ্তম স্থানত থাকিব। এই পৰিস্থিতিবোৰৰ পৰা ইংগিত দিয়ে যে মাহৰ দ্বিতীয়াৰ্ধত বৈবাহিক জীৱনত কিছু সমস্যাই দেখা দিব পাৰে।